অশ্লীল ভাইৰেল ভিডিঅ'ৰ যুৱতীগৰাকী ফখৰুদ্দিন আলী আহমেদ মহাবিদ্যালয়ৰ নহয়। মহাবিদ্যালয়খনৰ ছাত্ৰ একতা সভাই এক সংবাদমেল যোগে সদৰি কৰিলে এই কথা। অশ্লীল ভাইৰেল ভিডিঅ' মহাবিদ্যালয়খনৰ অধ্যাপক আছে যদিও যুৱতীগৰাকী চিনি নাপায় বুলি ছাত্ৰ একতা সভাই স্পষ্টীকৰণ দিয়ে। যোৱাকালি হৈ যোৱা ঘটনাত আমাৰ এইখন মহাবিদ্যালয়ৰ দৰ্শন বিভাগৰ সহকাৰী অধ্যাপক ডক্টৰ সমীৰ আলী ছাৰৰ ভিডিঅ'খনত যিখন ভিডিঅ' ভাইৰেল হৈছে সেইটো ভিডিঅ'ত থকা ছোৱালীজনী আমাৰ মহাবিদ্যালয়ৰ নহয় আৰু সেইজনী ছোৱালী আমি চিনিও নাপাওঁ আমাৰ মহাবিদ্যালয়ৰ বাহিৰত। আৰু আমাৰ কৰ্তৃপক্ষৰ ওপৰত আমাৰ এইটো আস্থা আছে যে আমাৰ মহাবিদ্যালয়ত থকা এইখন ডক্টৰ সমীৰ আলী ছাৰৰ ওপৰত উচিত তদন্ত কৰিব লাগে। এই ঘটনাক ছাত্ৰ একতা সভাই গৰিহণা দি অধ্যাপক সমীৰ আলীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী জনায়। উল্লেখ্য যে সোমবাৰে কামৰূপ ও গৰৈমাৰী ফখৰুদ্দিন আলী আহমেদ মহাবিদ্যালয়ত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল। মহাবিদ্যালয়খনৰ এগৰাকী ছাত্ৰীৰ লগত অধ্যাপকৰ অশ্লীল ভিডিঅ' ভাইৰেল হোৱাত মহাবিদ্যালয়খনৰ শিক্ষাৰ্থীসকলে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছিল। মহাবিদ্যালয়খনৰ দৰ্শন বিভাগৰ অধ্যাপক ডক্টৰ সমীৰ আলীৰ সৈতে এগৰাকী যুৱতীৰ অশ্লীল ভিডিঅ' ভাইৰেল হৈছিল। ভাইৰেল ভিডিঅ'ৰ যুৱতীগৰাকী মহাবিদ্যালয়খনৰ বুলি প্ৰচাৰ হৈছিল যদিও পৰৱৰ্তী সময়ত যুৱতীগৰাকী মহাবিদ্যালয়খনৰ নহয় বুলি জানিব পৰা যায়। আচলতে যোৱাকালিৰ যিটো ঘটনা মহাবিদ্যালয় সপ্তাহ চলি থকাৰ সময়ত আমাৰ এফ.এ. আহমেদ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ মোবাইলত এটা ভিডিঅ' আহে। ছ'চিয়েল মিডিয়াৰ জৰিয়তে আমি দেখা পাওঁ আৰু আমি ভিডিঅ'টো ভালদৰে নাচাই ভিডিঅ'ত থকা ছোৱালীজন আৰু ছাৰ আমাৰ ডক্টৰ সমীৰ আলী তেখেতে আছিল, কিন্তু আমি ভিডিঅ'টো ভালদৰে আচলতে দেখা নাই আৰু নেদেখি ছাৰৰ ওপৰত আমাৰ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে খুব অনুভৱ কৰে আৰু এক বহুত ভয়ানক এটা পৰিস্থিতি গঢ়ি উঠায় মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে। গতিকে আচলতে ভিডিঅ'ৰ যিটো ওলাইছে আমি পিছত চোৱাৰ পিছত দেখিলোঁ যে আচলতে ভিডিঅ'টোত যিটো ছোৱালী আৰু ছাৰৰ যিটো কলেজত ছাৰৰ যিটো ভিডিঅ' লৈ কলেজত যিটো পৰিৱেশৰ সৃষ্টি হৈছে আচলতে সেইটো ছোৱালী নহয়। আচলতে যিজন ছোৱালী ভিডিঅ'ত আছে সেইটো আমাৰ মহাবিদ্যালয়ৰ ছোৱালী নহয় আৰু এই ছোৱালী ক'ৰ হয় আমি নিজেও গম নাপাওঁ। গতিকে এনেবোৰ কাৰ্যত আমি খুবেই মৰ্মাহত হৈছোঁ। আচলতে তেনেকুৱা ঘটনা হ'ব নালাগিছিল। কিন্তু ইয়াত আৰু এটা কথা যে ডক্টৰ সমীৰ আলী ছাৰ ফিলচফি ডিপাৰ্টমেণ্টৰ তেখেতে প্ৰবক্তা হয়। তেখেতে যি অপকৰ্ম কৰিছে সেইটো বেলেগৰ ছোৱালী হওক বা ক'ৰবাৰ ছোৱালী হওক, কিন্তু তেখেতে বহুত বেয়া কাম কৰিছে আৰু তেখেতৰ যিটো কাৰ্যকলাপ সেই কাৰ্যকলাপৰ জৰিয়তে গোটেই শিক্ষিত সমাজ আমাৰ মহাবিদ্যালয় আৰু সমগ্ৰ অসমৰ এটা শিক্ষিত সমাজৰ বদনাম কঢ়িয়াই আনিছে। গতিকে তেখেতক আমি গৰিহণা দিছোঁ আৰু ইয়াৰ লগতে আমি মহাবিদ্যালয়ৰ কৰ্তৃপক্ষ আমি ইউনিয়ন বডিৰ তৰফৰ পৰা প্ৰতিবেদন নহয় এপ্লিকেশ্যন দিছোঁ। আমি কৰ্তৃপক্ষৰ ওচৰত দায়বদ্ধ যে কৰ্তৃপক্ষই আমাক ইয়াৰ ওপৰত এটা তদন্ত কৰি উচিত বিচাৰ আমাক দিব আৰু মহাবিদ্যালয় পৰিৱেশ যাতে আগলৈকে ভাল হয় ইয়াৰ ওপৰত আমাৰ কৰ্তৃপক্ষই যথেষ্ট গুৰুত্ব দিব।